দুয়োজনে সুন্দৰভাৱে কীৰ্তন কৰি গৈছে আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰি বুজি পাইছে তথাপিতো এই দুয়োৰ চৰিত্ৰ ওপৰত অকণমান মূল ভাৱটো আমি অলপ টানি আনিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰ স্বয়ম্ভুৱ মনু পুত্ৰ প্ৰিয়ৱত আৰু উতানপাত তেওঁলোকৰ ভগ্নী আছিল দেৱৱতী ইতিমধ্যে আমি দেৱৱতীৰ আখ্যান শ্ৰৱণ কৰি আহিছোঁ অংশ আছে আপোনালোকে জানে নিশ্চয় প্ৰভু পৃথিৱীত বংশ কেইটা আছে আইসকলে তিনিটা বংশ ক্ষুদ্ৰ বংশৰ চন্দৰ বংশ আৰু মুনু বংশ ক্ষুদ্ৰ বংশৰ ৰামচন্দ্ৰ চন্দৰ বংশ কৃষ্ণ মুনু বংশ আমি মানুহবোৰ কিন্তু আমি এই মানুহবোৰে আকৌ জাত বিচাৰ কৰি থাকোঁ দেই প্ৰভুসকল আই মাতৃসকল কিন্তু আমি মুনু বংশ অৰ্থাৎ মানুহৰ বংশ ইয়াত আমি জাত বিচাৰ কৰি লাভ নাই যে এই আমাৰ মানুহৰ বংশ কথা ইতিমধ্যে আমাৰ পিতৃ পিতামহসকলৰ কথা আজি উল্লেখিত হৈ আছে যে এই সুনীতি সুৰুচি দুইজন হৈছে সেই উতানপাত ৰজাৰ পত্নী সুৰুচি পুত্ৰ উত্তম আৰু সুনীতি পুত্ৰ ধ্ৰুৱ এদিনাখন সেই ৰাজসভাৰত ৰাজ আসনত উতানপাত ৰজাই বহি আছে ধ্ৰুৱই লগৰীয়াবোৰৰ লগত খেলি আছিল ওচৰতে গৈ নিজৰ পিতৃ কোলাত বহিব বিচাৰোঁতে সুৰুচিয়ে যি বাক্য ক'লে যি কঠোৰ বাক্য ক'লে কৈছিল তুমি যদি এই ৰজাৰ কোলাত বহিব বিচৰা তুমি সেইজন ঈশ্বৰক সাধনা কৰি মোৰ পুত্ৰ হৈ জন্ম লাভ কৰিব লাগিব তোমাৰ এই ৰজাৰ কোলাত বহাৰ অধিকাৰ নাই তেতিয়া সেই সময়ত ধ্ৰুৱই অন্তৰত বহুত দুখ পাইছিল আৰু লগে লগে নিজৰ মাতৃ সুনীতিৰ ওচৰলৈ গ'ল আৰু সুনীতিক সমস্ত কোৱাৰ পিছত সুনীতিয়ে কি উপদেশ দিছিল ইতিমধ্যে আপোনালোকে শ্ৰৱণ কৰিছে সুনীতিয়ে কিবা বেয়া উপদেশ দিছিল নে ভাল উপদেশ দিছে আজিকালি আইসকললৈ বেয়া উপদেশ দিব সেইটো তোৰ বাপে নহয় নেকি হয়নে যদি উত্তমৰ সম্পত্তিৰ অধিকাৰ আছে তোৰো অধিকাৰ আছে আকৌ সুৰুচিয়ে অকলে ভাগ নাপাব নহয় ময়ো পাম আকৌ আজিকালি আইসকললৈ ক'ব কিন্তু সেই সময়ত সুনীতিয়ে ধ্ৰুৱক কৈছিল যে শুনা সেইজন ৰজাই মোকেই ভাজ্য বুলি জ্ঞান নকৰে সন্মান নকৰে তোমাকনো পুত্ৰ বুলি কেনেকৈ পৰিচয় দিব যে সঁচাকৈ মই বৰ দুখীয়াও গতিকে তোমাৰ সেইজনী মানে বৰমাক হয় কাৰণ সুৰুচি ডাঙৰ গতিকে তাই ঠিকেই কৈছে তুমি যদি সেই ৰাজসিংহাত বহিব বিচৰা বা ৰজা কোলাত বহিব বিচৰা তেনেহ'লে সেইজন ভগৱন্তক তুমি আৰাধনা কৰিব লাগিব বা সাধনা কৰিব লাগিব ইফালে মাকৰ উপদেশ পালে যে সেইজন পৰম প্ৰভু ভগৱন্তক যদি মই সাধনা কৰোঁ ভজনা কৰোঁ তেনেহ'লে মই সেইজন ৰজা কোলাত বহিব পাৰিম এজন 5 বছৰীয়া শিশুৱে ইমান কথা নাজানে আৰু সিফালে আকৌ সেই সুনীতিও ক'লে যদি তুমি এই ৰজাৰ কোলাত বহিব বিচাৰিছা তেনেহ'লে তুমি সেইজন ঈশ্বৰক ভজিবলৈ মোৰ পুত্ৰ হ'ব লাগিব দুইটা কথা একে মিলি গ'ল লগে লগে সেই 5 বছৰ বয়সতেই সমস্ত এৰি তেওঁ মধুবনত প্ৰৱেশ কৰিলে তপস্যা কৰিবলৈ সেই মধুবনলৈ যেতিয়া গ'ল তাত কাক লগ পালে নাৰদক পালে অৰ্থাৎ নাৰদে সমস্ত জানি সেই ধ্ৰুৱক উপদেশ দিবলৈ গৈছে কিন্তু ইতিমধ্যে নাৰদে কৈ আছে যে হে বোপা তুমি এই 5 বছৰ বয়সত এই অৰণ্যৰ মাজত যে অকলে আহিলা কিয় আহিলা সমস্ত কথাৰ ধ্ৰুৱই নাৰদক
ক'লে যে নিজৰ মাকে কোৱাৰ বাক্যৰ সেইগৰাকী সুনীতিয়ে কৰা সুৰুচিয়ে কৰা বাক্যৰ আৰু সেই সময়ত নিজৰ পিতৃ উত্তানপাদেও যে এটা প্ৰতিবাদ নকৰিলে যে নিজৰ পিতৃয়ে ক'ব লাগিছিল কমচে কম যে তুমি তেনেকুৱা নকবা তেওঁ সৰু ল'ৰা কিন্তু একো নক'লে সমস্ত অন্তৰত তেওঁ কি লৈছে আঘাত লাগিছে আৰু তেওঁ ত্যাগ লাগিছে ত্যাগৰ বাবে তেওঁ সেই বনত তপস্যা কৰিব গৈছে ইফালে ধ্ৰুৱই ঈশ্বৰক যে ভজিব লাগে ঈশ্বৰক কোন ঈশ্বৰ কেনেকুৱা চিনি নাপায় গতিকে নাৰদে উপদেশ দিছিল বোলে শুনা তোমাৰ এই বয়সত খেলা ধূলা বয়স তুমি লগৰীয়াবোৰ লগত খেলা ধূলা কৰিব লাগে তুমি ঈশ্বৰক তপস্যা কৰিবাই জানিবা কেনেকৈ কৰিবা তুমি ঈশ্বৰক চিনি পোৱা জানো তুমি ঈশ্বৰক চিনি নোপোৱা তুমি ঘৰলৈ যোৱা মোৰ উপদেশ লোৱা ঘৰলৈ যোৱা এই সময় তোমাৰ পঢ়া শুনা খেলা ধূলা কৰা সময় যেতিয়া তোমাৰ উপযুক্ত বয়স হ'ব তুমি ঈশ্বৰক ভজিবা তেতিয়া ইতিমধ্যে নাৰদক ধ্ৰুৱই কৈছে বোলে শুনা তুমি যে এই বিনাখন বাই ঘূৰি ফুৰিছা তোমাৰ বিনা বাই ফুৰাৰনো কি কাম আছে তুমি জগতৰ কল্যাণ সাধনৰ বাবে জগতখন পবিত্ৰ কৰিবৰ বাবে তুমি বিনা বজাই ঘূৰি ফুৰিছা আজি চাওক ধ্ৰুৱই নাৰদক কৈছে ইতিমধ্যে প্ৰভুজনে পাঠ কৰি গৈছে কাৰণ তুমি জগত কল্যাণ কৰাৰ বাবে তুমি বিনা বজাই নাম গাইছা নাৰায়ণ 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 অৰ্থাৎ তেনেহ'লে তোমাৰনো কি কাম তুমি জগতক পবিত্ৰ কৰিছা আজি ধ্ৰুৱই নাৰদক যে ক'লে আৰু নাৰদে ধ্ৰুৱক যিখিনি জ্ঞান দিলে আচলতে তেওঁ ঘৰলৈ পঠোৱা চলে সম্পূৰ্ণ তত্ত্ব জ্ঞান দি দিলে ঈশ্বৰক কেনেকৈ ভজিব লাগে এই ভাগৱত ধৰ্ম কি তেওঁ সুন্দৰভাৱে বুজাই দিছে সেয়ে কৈছে ধ্ৰুৱই কৈছে যে তুমি যিখিনি কৈছা মই মানিছোঁ কিন্তু এটা কথা আমি হলো সত্ৰীয় জাতি আমাৰ সংভাৱটো বেছি কোন সত্ৰীয় ধ্ৰুৱ কাৰণ ৰজাৰ পুত্ৰ সত্ৰীয় জাতি গতিকে আমি সত্ৰীয় জাতিবোৰৰ আমাৰ সংটো কোটটো বেছি সেয়ে কৈছে আমি সত্ৰীয় জাতি কুধৰৰ পৰ আতি সহজে দাৰু নহিয়া মূৰ যেন মন কহু প্ৰয়োজন তাৰে উপদেশ দিয়া যে হে আমি সত্ৰীয় জাতি আমাৰ হৃদয়ত ফটকে আঘাত লাগে দুখ পাওঁ কিছুমান কথা আমি এৰি দিব নোৱাৰোঁ যে মোৰ কথাখিনি তুমি শুনা আৰু মোক এটা তুমি উপদেশ দিয়া আজি নাৰদৰ পৰা উপদেশ বিচাৰিব ধ্ৰুৱই কি বুলি বিচাৰিছে যে পিতৃ পিতামহসকলে যি কৰ্ম এই ত্ৰৈলোকত কৰিব পৰা নাই সেই কৰ্ম মই কৰিব বিচাৰোঁ যে এই পিতৃ পিতামহসকলে যি স্থান দখল কৰিব পৰা নাই সেই স্থান মই দখল কৰিব বিচাৰোঁ সেয়ে কৈছে তাকে লক্ষ্য কৰি আৰ্ধিবু হৰি কহিও গুৰু উপায় ধৰ্ম অৰ্থ কাম মুখ্য প্ৰয়োজন একোতে নাহিকে দায় যে এইবোৰকে লক্ষ্য কৰি যে মই হৰিক আৰাধনা কৰিম ধৰ্ম অৰ্থ কাম মুখ্য এয়া মোক একো প্ৰয়োজন নাই অৰ্থাৎ মোৰ পিতৃ পিতামহসকলে যি কৰ্ম কৰিব পৰা নাই সেইখিনি কৰ্ম যাতে মই কৰিব পাৰোঁ পিতৃ পিতামহসকলে যি স্থান অধিকাৰী হোৱা নাই সেই স্থান যাতে মই অধিকাৰ বা দখল কৰিব পাৰোঁ আজি ধ্ৰুৱই ইমান সুন্দৰভাৱে নাৰদক গুৰু মানিছে আৰু নাৰদৰ উপদেশ লৈ হৰিক ভজিব বিচাৰিছে আমি কোনজনে বিচাৰিছোঁ আমাক যদিও পিতৃ মাতৃয়ে গুৰুৰ ওচৰত দিছে এই গুৰুকো আমি অৱমাননা কৰি আছোঁ আজি ধ্ৰুৱক কোনেও গুৰু ল'ব দিয়া নাই নিজেই গুৰু মানিছে আৰু সেইজন ধ্ৰুৱক গুৰু হ'বলৈ নাৰদে নিজে আগবাঢ়ি গৈছে সেয়ে কৈছে যে তাকে যেনমতে পাৰিব অব্যাহতে দিওঁক তাৰ উপায় আমি অভাগিনী মায়াৰ পৰাধীনী কি কৰিব ঘৰে যায় আজি ধ্ৰুৱই কৈছে যে তাকে মোক উপায়টো দিয়া আমি অভাগিনী মায়াৰ অধীনত আছোঁ সেই মায়াৰ ঘৰত যাই মইনো কি কৰিম ধ্ৰুৱ সমস্ত কথা শুনি নাৰদে মনত আনন্দ লাভ কৰিছে
খুব স্নেহে মৃদুৰ হাঁহিয়ে সেই নাৰদে ধ্ৰুৱক ক'বলৈ আগবাঢ়িছে যে আহক এইখিনিতে আকৌ শ্ৰী বিষ্ণু ভাৰতীয়ে সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে তাৰ পিছতে নাৰদে ধ্ৰুৱক দিয়া জ্ঞান তত্ত্ব পদলৈ আমি আগবাঢ়ি যাম আহক প্ৰথমে আমি এই উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ অৰাম শ্ৰী বিষ্ণু ভাৰতী বুলন্ত সম্প্ৰতি কলিয় ধৰ্ম প্ৰধান হৰি গুণ নাম শ্ৰৱণ কীৰ্তন বিনে ধৰ্ম নাহিয়ান কৃষ্ণ কথা শুনি পাপ হৌক হৈ পুণ্য ৰাম কৃষ্ণ শ্ৰী বিষ্ণু ভাৰতীয়ে কৈছে শুনা সভাসদ কৃষ্ণ উপদেশত দিছে আজি শ্ৰী বিষ্ণু ভাৰতীয়ে কৈছে হে সভাসদৰ লোক ভাগৱতৰ যি চতুৰ্থ স্কন্ধৰ এই স্কন্ধৰ ধ্ৰুৱ চৰিত একান্তভাৱে শ্ৰৱণ কীৰ্তন কৰিলে এই জন্ম কেতিয়াও বিঠাই নেযায় আৰু শ্ৰী বিষ্ণু ভাৰতীয়ে কৈছে কলি ধৰ্ম প্ৰধান হৈছে কেৱল হৰিগুণৰ নাম ইয়াক শ্ৰৱণ আৰু কীৰ্তন কৰাই হৈছে মহাধৰ্ম ইয়াৰ ব্যতিৰেকে অন্য ধৰ্ম নাই এই কথাখিনি জানি সকলোৱে সাৱধানে কেৱল কৃষ্ণ কথাৰ শুনা আৰু পাপবোৰ নাশ কৰা পুণ্য সঞ্চয় কৰা ৰামকৃষ্ণ বুলি এই সংসাৰৰ পৰা বিদায় লোৱা যাহক গুৰু সমস্ত আই মাতৃ সমস্ত আহক আমি পদলৈ আগবাঢ়ি যাওঁ জয় কৃষ্ণ নাৰদক দেখি ৰাজা উঠিলা সাদৰিব খাইলা বাণী বিচিত্ৰ এৰাব বাক্য বৈঘ আচমনি মধু পৰ্ক যথুচিতে দেখি পকৰিলা বহুমান প্ৰণামী উতান পাদ ৰাজা অধুমুখে মন দুখে ৰহিলা যজ্ঞ বিধানন্তৰিষি সকলে বিতান্ত তথাপিও তান পাদ ৰাজা পুষন্ত ওৰাম কি কাৰণে নিৰপতিম লীন দেখো মুখ কিবা হেতু ৰাজা তোৰ মনত সুখ হাতু দিবা পৃথিৱীৰ ভৰি অধিকাৰী যত দেৱ গণ মানে তোৰ ধৰ্ম অৰ্থ কাম মনোৰথ যত কোনোবা সাধ্য আছে কহ স্বৰূপ
তেজিয়া ৰাজা বোলে দুখমনে মই অধমৰ কথা সোধে কি কাৰণে জয় কৃষ্ণ। এতিয়া সেই নাৰদে ধ্ৰুৱক ক'লে যে তুমি হে ধ্ৰুৱ তুমি মোৰ উপদেশ লোৱা। তোমাক মই এই উপদেশ দিলোঁ যে ধৰ্ম অৰ্থ কাম মোক্ষ সকলো সিদ্ধি হ'ব, কেৱল সেই হৰিক তুমি অকপটে ভজিব লাগিব, কপট ভাৱবোৰ এৰিব লাগিব। আমাক কপট ভাৱবিলাক বেছি, ইজন ভকতে সিজনক বেয়া পাওঁ, হয়নে বাৰু? ইজনে সিজনক বেয়া পোৱা স্বভাৱটো আমাৰ বেছি। যে এই কপট ভাৱবোৰ এৰি অকপটে তুমি হৰিক ভজিব লাগিব, সেইজন মাধৱক ভজিব লাগিব। সেইজন মাধৱক ভজিলে যে সেইজন মাধৱৰ ভজনাই হ'ব তোমাৰ সৰ্বশ্ৰেষ্ঠৰ ধৰ্ম। সেইকাৰণে পুণ্য নদী যমুনা তীৰে সাক্ষাৎ মধুবন নামে এক বন আছে তাতৰ, যে সেই পুণ্য নদী যমুনা তীৰৰ পাৰত এখন মধুবন আছে, তাত তুমি সেই মধুবনলৈ যোৱা আৰু সেইজন গোবিন্দৰ অধিষ্ঠান, তাত তুমি কি কৰিবা? তেওঁক ভজনা কৰা। সেই ধ্ৰুৱই নাৰদৰ উপদেশ লয়, সেইমতে সেই মধুবনত গৈ সেই যমুনাত স্নান কৰি ত্ৰিসন্ধ্যাৰ কেৱল কৃষ্ণ প্ৰভু ভগৱন্তক হৈছে। ত্ৰিসন্ধ্যা এই আমি ত্ৰিসন্ধ্যা কৰিব লাগে, হয়নে প্ৰভু? সন্ধিয়া দুপৰীয়া কি কয়, ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়া ত্ৰিসন্ধ্যা আমি এইখন কৰ্ম নিত্য কৰ্ম কোনো কাৰণত এৰিব নালাগে। যিমানেই অসুবিধা নাথাকক আমি এইখন কৰ্ম আমাৰ মূল কৰ্ম, বাকীবোৰ বিষয়ৰ কৰ্মবোৰ আমাৰ পিছত, ভগৱন্তৰ কৰ্মটো আমাৰ আগত। যে আমি ভগৱন্তৰ কৰ্মটো কৰিব লাগিব। সেই ত্ৰিসন্ধ্যা আজি নাৰদে ধ্ৰুৱক ঈশ্বৰক তপস্যা কৰিব দিছে, ঈশ্বৰ সেৱা কৰিব দিছে, অৰ্থাৎ আমাক কৈ আছে যে তাত তুমি কি কৰিবা? প্ৰাণায়াম কৰিবা, মনক নিয়মত লগাবা, প্ৰণৱ মন্ত্ৰ উচ্চাৰণ কৰিবা। প্ৰাণায়াম আসন লৈ প্ৰাণায়াম কৰিব লাগিব, ওমকাৰ ধ্বনি প্ৰাণায়াম। আমাৰ যে কালি ভাগৱত আৰম্ভ কৰোঁতে প্ৰথমে কৰা হৈছিল নহয় জানো? এইটো প্ৰাণায়াম, যে এনেভাৱে তুমি প্ৰাণায়াম কৰিবা, লাহে লাহে মনটো নিয়মত লগাবা। প্ৰথমে কৃষ্ণক তুমি হৃদয়ত চিন্তা কৰিবা আৰু এনেভাৱে কৰোঁতে সেইজন ভগৱন্তই তোমাৰ সন্মুখত বেকত হৈ যাব। যে আমি তেনেকৈ নকৰোঁ কাৰণে ভগৱানৰ দৰ্শনে নাপাওঁ, হয়নে বাৰু? যদি কোৱা যায় যে কোনে কোনে ভগৱান প্ৰভুক দৰ্শন পাইছে হাত দাঙক বুলি ক'লে হাত দাঙা কমে ওলাব বিচাৰি নাই, এজনো নাই, হয়নে বাৰু? কাৰণ দৰ্শন পোৱাই নাই, কেনেকৈ হাত দাঙিম? গতিকে এই এনেভাৱে যদি আমি ভগৱন্তক ভজনা কৰোঁ, ভগৱন্তক নোপোৱা কোনো কাৰণ নাই। প্ৰশ্ন আহিব পাৰে, ভগৱানকনো কেনেকৈ পাম যদি ভগৱানে চতুৰ্ভুজ ৰূপত দৰ্শনে নিদিয়ে? ভকতে কিন্তু দৰ্শন পাই থাকে, অভকত হ'লে কেতিয়াও দৰ্শন নেপায়। তাৰ এটা কাহিনী আছে, আমি কাহিনীটোলৈ নাযাওঁ সময়। এনেভাৱে কৈছে সেইজন ভগৱন্তক তুমি সাক্ষাৎ দৰ্শন পাবা। আৰু সেইজন ভগৱন্তক নাৰদে দৰ্শন পালে। ইমান সুন্দৰ এটা শৰীৰ চতুৰ্ভুজ ৰূপত দৰ্শন পাইছে। যা হওক নাৰদে আজি এনেভাৱে ধ্ৰুৱক উপদেশ দি নাৰদ গুচি গ'ল ক'লৈ? উটানপাত ৰজা ওচৰলৈ। ইতিমধ্যে উটানপাত ৰজাৰ হাহাকাৰ, ধ্ৰুৱ যেতিয়া নাই, এতিয়া হাহাকাৰ লাগিছে। আপোনালোকৰ যদি ল'ৰা এটা নাইকিয়া হয় হাহাকাৰ নালাগিবনে বাৰু? এতিয়া আৰু উটানপাতৰ হাহাকাৰ হৈ আছে। সেই উটানপাতৰ ৰজাৰ ওচৰত ইতিমধ্যে নাৰদ উপস্থিত হ'ল। যে নাৰদে গৈ সেই উটানপাত ৰজাৰ ওচৰত উপস্থিত হৈছে, কৈছে আচন্ত উটানপাতৰ ৰাজাৰ দুখ মনে, উপাসীয়া আচন্ত যত পাত্ৰ মন্ত্ৰীগণে, বিপঞ্চী বজাই গুণ বনাই অশেষ ভৈলা দেৱকী ৰাজসভাত প্ৰৱেশ। দুখ মনে উটানপাত ৰজাই বহি আছে আৰু তেওঁৰ লগত পাত্ৰ মন্ত্ৰীসকলো আছে। সেন সময়তে সেই ৰাজসভাত নাৰদ উপস্থিত হ'ল। আৰু নাৰদক দেখি ৰজাই উঠি আহি সাদৰে সেৱাৰ জনাই সুন্দৰভাৱে
চৰণ ধুৱাই পাদ্য অৰ্ঘ্য দি তেওঁক আসন দি বহাইছে যথোজোথে যিমান পাৰ ঋষিক শ্ৰদ্ধা সেৱা শ্ৰদ্ধা সন্মান কৰিছে ইফালে নাৰদক সমস্ত গম পাইহে গৈছে তথাপিতো সুধিছে আৰু আমাৰ মানুহ কিছুমান আছে নহয় সকলো জানিও নজনা ভাৱেদি সোধে এই কি হৈছে কিয়নো এনেকৈ আছো ইফালে জানে তথাপিতো এইটো এটা নিয়ম সোধাটো আনৰ পৰা জনাটো যে যিজনৰ যিটো ঘটনা তেওঁ মুখে জনাটো বহুত পাৰ্থক্য সেইকাৰণে সুধিছে হে ৰজা কিয়নো তুমি এনেভাৱে দুখ মনে আছা তোমাৰ মনটো কিয় উস্পিজ হৈ আছে তুমি কোৱাচোন মই জানিব বিচাৰিছোঁ যে তুমি এই সপ্তদ্বীপা পৃথিৱীৰ অধিকাৰী ৰজা হৈও তোমাৰনো কিয় মনটো এনেকুৱা হৈ আছে কি অসুবিধা হৈছে কি সমস্যা যদি তুমি কিবা সমস্যা আছে মোক কোৱাচোন আজি নাৰদে সুধিছে আহকচোন বাৰু সেই উটানপাত ৰজাই নাৰদক কি বা কয় আমিও শুনো জয় কৃষ্ণ শুনা গুৰু বাপ তুমি কহিবা মোৰ সম পাপী চক্ৰৱৰ্তী ৰাজা সাতু পৃথিৱীৰ কিৰাৰ বানৰ যেন ভৈলো সুৰুচিৰ তাইৰ বৈশ্য হৈয়া শুনি কি কৰি নিন্দা আৰু যাবলৈ মনে সুনীতিৰ পুত্ৰ ধ্ৰুৱ নামে সুকুমাৰ একদিনা সমীপ আকিলা ভয়ে কোনে নলয় মদ গৰ্বে খুৰচিপা ইষ্টি অধীন হৈয়া নচাহিলো পুত্ৰ মুখ তেজিলা নিশ্বাস পুত্ৰে লভি দুখ শোকে দুখে বিস্তৰ কান্দিলা দীঘচৰে শুনিলো বনকচনি গৈলা একেচৰে জয় কৃষ্ণ এতিয়া নাৰদে যেতিয়া উটানপাত ৰজাক সুধিলে যে কিবা ধৰ্ম অৰ্থ কাম কিবা তোমাৰ মনোৰথ পূৰণ হ'বৰ কাৰণে কিবা চিন্তা কৰি তুমি আছা তেতিয়া উটানপাত ৰজাই নাৰদৰ কথা শুনি দীঘলকৈ এটি নিশ্বাস টানি দুখ মনে অধুমুখে কৈছিল হে শুনা গুৰু বাপ তোমাৰ আগত মই কওঁ যে মোক সমান মহাপাপী এই ত্ৰিভুৱনত নাই কাৰণ মই এই শশাগৰা পৃথিৱী চক্ৰৱৰ্তী ৰাজা হৈও যেনেকৈ এটাৰ বান্দৰক এজন মানুহে নচুৱাই ফুৰাৰ দৰে তদনুৰূপ ময়ো স্ত্ৰীৰ অধীন হয় ময়ো তেনেভাৱে নাচিব লগা হ'ল
যে মোৰ পত্নী সুৰুচি কথাৰ মতে মই সুনীতিক নিন্দা কৰোঁ, বেয়া পাওঁ। যে এদিনাখন মই ৰাজসভাত উত্তমক কোলাত লৈ বহি থাকোঁতে সেই উত্তমে মোক কোলাত বহি থকা দেখি মোৰ পত্নী সুনীতি পুত্ৰ ধ্ৰুৱয়ো মোক কোলাত উঠিব বিচাৰিছিল। মই কিন্তু সেইগৰাকী সুৰুচি পত্নী ভয়ত মই ধ্ৰুৱক কোলাত নল'লোঁ। তেওঁ অন্তৰ দুখ পালে আৰু সেই সময়তে সুৰুচেও কিন্তু বহুত বেয়াকৈ ধ্ৰুৱক গালি পাৰিলে। চাওক দে বাপ সমস্ত মাতৃ সমস্ত, কোনোবা যদি তেনেকুৱা বাপ আছে দুগৰাকী বেয়া পাতে সাৱধান। দুয়োগৰাকীকে যিমান ল'ৰা ছোৱালী আছে চবৰে সমান মৰম কৰিব, নহ'লে সমস্যা হ'ব। কাৰণ কোনজনে কাক কেনেভাৱে বিপদত সহায় কৰিব কোনো নাজানে। কোনোজনকে ভাল কোনোজনকে বেয়া বুলি নাভাবে, সমভাৱে সকলোকে দেখিব। আটাইতকৈ ডাঙৰ কথা হৈছে কি, যিসকলে দুগৰাকী বিয়া পাতিছে গম পাই আছে। কাৰণ কিয় বহুতে কয় বোলে একে বায়েক ভনীয়েককে বিয়া কৰালে বৰ সুখত আছে। একো সুখ নাই, আমি কম চিঞৰি কম, দেখাতহে সুখ, ভিতৰখন বিৰাট দুখ। কাৰণ কিয় আমি শাস্ত্ৰ অধ্যয়নৰ মাকে কৈ আছোঁ। যে গুৰু সমস্ত মাতৃ সমস্ত যা হওক। এতিয়া আজি উত্তানপাত ৰজাই কৈছে যে মই সেইগৰাকী ভাইজাৰ ভয়ত যে নিজৰ ভাইজাৰ অধীনৰ তলত চলা কোনো প্ৰয়োজন নাই। কাৰণ ভাইজাহে চলিব লাগিব স্বামী অধীনত। স্বামী শব্দ অৰ্থ যে গৰাকী, কাৰণ যিজন গৰাকী যিজনে সকলো দায়িত্ব বহন কৰে সেইজনৰ মতেহে চলিব লাগিব। সেই কৈছে যে মই তেনেকৈ কৰাতে দুখ পাই সেই ধ্ৰুৱৰ মই শুনিব পাৰিছোঁ তেওঁ বোলে বনৰ মাজলৈ গ'ল। সেয়াই ৰজাৰ যি চিন্তা, সেই বনত সেই 5 বছৰীয়া শিশুটিক কিবা বাঘে সিংহে খায় নে কি খায়, এইবোৰে ভয় কিচাকি নিশ্চয় আজি উত্তানপাত ৰজাৰ। আহকচোন বাৰু কিয়নো ভয় কৰি আছে, নাৰদৰ আগত কথাখিনি কৈছে। ইয়াৰ পিছত কিয়নো ৰজাই ভয় খাব লগা হৈছে বনলৈ যাওঁতে ধ্ৰুৱক, নিশ্চয় নাৰদৰ আগত ক'ব কিচাকি। আহক বাৰু আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। 5 বছৰৰ আবাল কুমাৰ শুনিলো বনক চলি গৈলা কেশৰ। অ হৰি খুদায়ে কৃষ্ণায়ে ঘূৰ ৰৌদ বৃষ্টি পাতি কিবা পৰিমৰে কৈত বিষৰ মূৰ্তি একেচৰে শিশু কব নতলাগ পাৰি কিবা একো সিংহে বাঘে ঘুঙে বেৰহি খাই। অ হৰি পুত্ৰ সুখে শুনি তেজিব জীৱন আকেতে গুণন্তে গুৰ দহে 5 প্ৰাণ। ওৰাম কোন নিদাৰুণ আৰু আছে মোৰ সম হাৰজা পুত্ৰ দুহা দুহাৰি হাতে ভৈলো জম। ওৰাম আৰু কিছু বুলিবেনো আৰে মৌন ভৈল ৰাজা কসমুধি দেখি বুলি বাৰ কৰিল। হৰি ধ্ৰুৱ লাগীয়া সুখ নকৰিবা মনে
ৰাজা শুনিও কখাৰ তিনিও লোকক ব্যাপী হইবে যশতাৰ জয় কৃষ্ণ। এতিয়া সেই উটানপাত ৰজাই নাৰদক কৈছে, হে নাৰদ, যে সেইজন মোৰ 5 বছৰীয়া শিশু, একেবাৰে অবলা কুমাৰ বয়স, যে সেইজনক শুনিছোঁ অকলশৰে সেই বনলৈ গুচি গ'ল। সেই বনলৈ গৈ তেওঁ খাব নাপায়, ভোকে পিয়াহে সেই ৰ'দৰ তাপত বৰষুণত ক'ত বা পৰি মৰে, ক'ত বা বৃক্ষৰ তলত অকলশৰে থাকে। আৰু সেই অকলশৰে পায় সেই পুত্ৰক কোনোবাই হয়তো বাঘে সিংহই খাই পেলাব। এইবোৰ কথাকে ভাবিছোঁ। আৰু ইয়াকে ভাবি তেওঁ মাতৃ সুনীতিয়ে চিন্তা কৰি কৰি তাইও প্ৰাণ ত্যাগ কৰিলে। আজি সেই মাতৃ আৰু পুত্ৰ সেই মৃত্যু বধৰ ভাগি আজি মই হ'লোঁ। মই যদি এনে নকৰিলোহেঁতেন, ধ্ৰুৱই বনলৈ নগ'লহেঁতেন, ধ্ৰুৱই বনলৈ নোযোৱাহেঁতেন, সেই সুনীতিয়ে পুত্ৰৰ সুখত কেতিয়াও প্ৰাণ ত্যাগ নকৰিলেহেঁতেন। আজি সেই দুয়োজনৰ বাবে মই জম হৈ পৰিলোঁ, যে সেইকাৰণে মোৰ সমান মহাপাপী নাই। আৰু সেইবোৰকে ভাবি ভাবি মোৰ পঞ্চপ্ৰাণ শুকাই গৈছে। এই সমস্ত কথাৰ নাৰদে শুনি এতিয়া সেই উটানপাত ৰজাক নাৰদে কৈছে যে, হে মহাৰাজ, তুমি ধ্ৰুৱক লৈ চিন্তা নকৰিবা, কাৰণ তাৰ প্ৰভাৱৰ কথাৰ হে ৰাজা তুমি শুনা। তেওঁ 3 লোকত তেওঁ নাম গুণ যশ ব্যাপী থাকিব। তুমি ধ্ৰুৱক লৈ চিন্তা নকৰিবা। আহকচোন কিহৰ বাবে এই কথাখিনি নাৰদে কৈছে, পিছৰ পদত নিশ্চয় দিয়া আছে। আমিও লাহে লাহে আজি এই অধ্যায় সামৰণিলৈ আগবাঢ়ি গৈছোঁ। দেৱতা খবৰ যিটো পৰম দুষ্কৰ, হেন কৰ্ম কৰিবে তোমাৰ কুমাৰ। অ হৰিয়া তপ কৰি ভগৱাৰাধিব তপবলে ঈশ্বৰক সাক্ষাৎ কৰিব। মাধৱৰ পৰম পদ পাইবা মহাভাগ, অলপতে ধ্ৰুৱক ৰতে পাইবা লাগ। তোকে খেদয়াই ৰাখি ভৈলো মই, ধ্ৰুৱৰ নিমিতে সুখ বিদুৰক সম্বোধিয়া মইতে অমকহন্ত, ৰাজা কণাৰ দেখে প্ৰভু দিয়ন্ত। ৰাম এৰিলন্ত সন্তাপ ৰাজা সুচ ধৈল মন। আৰু ৰাজাক সংকী দেখি কৰিলা গমন,
পাছে ৰাজা এৰি সৰ্বে ৰাজ কাৰ্য যত কেৱলে ধ্ৰুৱক মাত চিন্তন্ত মনত। জয় কৃষ্ণ। ইতিমধ্যে নাৰদে উত্তানপাদ ৰজাক কৈছে তুমি ধ্ৰুৱৰ চিন্তা এৰি দিয়া। তেওঁ যগুণ তিনি তৈলোকত বিয়পি থাকিব। তেওঁ কুশল কৈছে তেওঁ কুলৰ কমল ফুল হয় বংশ উদ্ধাৰ কৰিব। মোৰ মুখে তেওঁৰ কথা বৰ্ণনা কৰিব মোৰ শক্তিয়ে নাই। তথাপিতো তোমাক কওঁ শুনা, দেৱতাসকলেও যি কৰ্ম কৰিব নোৱাৰে ইমান কষ্ট কম সেই কৰ্ম তোমাৰ পুত্ৰই কৰিব। যে যি উগ্ৰ তপস্যা মাধৱক আঁৰ দিবলৈ গৈছে, তপৰলৈ ঈশ্বৰক সাক্ষাৎ কৰিব তোমাৰ পুত্ৰ ধ্ৰুৱই আৰু মাধৱৰ পৰম পদ লাভ কৰিব। খুব কম সময়ৰ ভিতৰতে তোমাৰ পুত্ৰ ধ্ৰুৱই তোমাৰ ৰাজ্যলৈ ঘূৰি আহিব। তুমি নিশ্চিন্ত থাকা। আজি উত্তানপাদক নাৰদে কৈছে যে তুমি কি কৰা, এইবোৰ দুখ এৰি দিয়া। ৰাজাক প্ৰশংসা কৰিছে আজি নাৰদে। সেই কৈছে যে তোমাক এইকণ কৃপা কৰিবৰ বাবেহে মই তোমাৰ ওচৰলৈ আহিলোঁ, যে ধ্ৰুৱৰ কথা তোমাক ক'বলৈহে মই তোমাৰ ওচৰলৈ আহিলোঁ। এই সমস্ত কথা নাৰদে কোৱাৰ পিছত কেৱল ৰজাই ৰাজকাজ এৰি মনত কেৱল ধ্ৰুৱকে চিন্তা কৰিছে। যিজন পুত্ৰক মৰম কৰা নাছিল সেইজন পুত্ৰই কিন্তু এতিয়াৰ সমস্ত জয় জয় মৰ্ম কৰ্ম কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে কাকো বেয়া বুলি ভাবিব নালাগে। আমি নিজৰ পুত্ৰ বুলিয়ে নহয়, এই পৃথিৱীত যিমানবোৰ লোক আছে কোনোজনকে আমি বেয়া বুলি ভাবিব নেপায়। সেই বেয়াজনেও আমাক উপকাৰ কৰিব, ভালজনে যে কৰিব এনেকুৱা কোনো কথা নাই, বেয়াজনো কৰিব। গতিকে সমস্তজনকে সমভাৱ দেখিব লাগিব। যাহগুৰু সমস্ত আই মাতৃ সমস্ত আৰু অকণমান পদতে আজি ভাগৱতৰ সামৰণি পৰিব। হয়, নাৰদৰ তিনিটা জন্ম। প্ৰথম আছিল ব্ৰহ্মপুত্ৰ নাৰদ। নাৰদক যেতিয়া বিবাহ কৰাব দিলে, সংসাৰ কৰিব দিলে, নাৰদে ক'লে যে পিতৃ মই সংসাৰ কৰিব নোৱাৰোঁ। গতিকে সংসাৰী লোকসকলে একমনভাৱে ঈশ্বৰক ভজিব নোৱাৰে। তেতিয়াই নাৰদক অভিশাপ দিছিল ব্ৰহ্মাই। যে অভিশাপ এইটো কাৰণে দিলে যে তুমি যদি মোৰ বাক্য ৰক্ষা নকৰা, তোমাক মই অভিশাপ দিলোঁ, যোৱা তুমি গন্ধৰ্বসকলৰ প্ৰথম গন্ধৰ্ব হ'বা, তোমাৰ কণ্ঠ হ'ব সুললিত হ'ব, তোমাৰ কণ্ঠ সমস্তনক মোহিত কৰিব পাৰিবা আৰু তুমি 50জনী ৰমণী বিয়া পাতিবা। নাৰদে 50জনী বিয়া পাতিছে। দ্বিতীয় জন্ম 50গৰাকী বিয়া পাতিছে। তাৰপিছত সেই কলেবৰটো এৰি পুনৰ তুমি দাসীপুত্ৰ হ'বা। দাসীপুত্ৰ হ'বা। তোমাৰ 5 বছৰ বয়সত তোমাক সেইগৰাকী বৃদ্ধা মাতৃ এজন ব্ৰাহ্মণৰ গৃহত কৰ্ম কৰিব আৰু সেই ব্ৰাহ্মণৰ গৃহলৈ বাৰিষা কালত 4জন সন্যাসী আহিব। সেইকেইজনক তুমি শুশ্ৰূষা কৰিবা, তেওঁলোকৰ পৰা তুমি তত্ত্বজ্ঞান পাবা আৰু সমস্তখিনি জানিবা। তেওঁলোক গুচি যাব, তেওঁলোকৰ পৰা তুমি তত্ত্বজ্ঞান পাবা। তোমাৰ বৃদ্ধ মাতৃও এদিনাখন সৰ্প হাতত মৃত্যু হ'ব আৰু তুমি সেই সময়তে সমস্ত এৰি সেই তত্ত্বজ্ঞানৰ দ্বাৰাই তুমি ঈশ্বৰক চিন্তা কৰি সেই কলেবৰ এৰি পুনৰ তুমি মোৰ মানৱ পুত্ৰৰ দেৱকী নাৰদ হ'ব পাৰিবা। নাৰদৰ 3টা জন্ম, দেৱকী 3টা জন্ম। যাহক আহক আমি পদলৈ আগবাঢ়ি গৈছোঁ। কৃষ্ণ ওপৰতে খেলি ৰাখি দিব, সেইখিনি এভাগে কমা হয়। অকণমান হেঁচি গাওক এতিয়া। ৰাতি দিনে থাকে মাত্ৰ তোমার
পূৰ্বৰ মহিমা শুনি মুনিৰ বচনে আপোনাকে কীৰ্ত হেনো মনে মানি আপোনাৰ দুষ্কৃতি মৰি ৰাজা মনে আপোনাৰ নিন্দা ৰাজা কৰন্ত আশ্বাস হব ৰিয়া নিৰ্ভৰ সুৰুচিটো কৰি তাংক কৰন্ত সাদৰ ঘূৰ্ব আখি মন্ত হেন মনে নৰেশ্বৰ নিত্যাগতে বাট চাই থাকা নিৰন্তৰ শুনা সভাসদ ইটো মহাভাগৱত ভাইকে জন্ম ভৈল ইটো ভাৰত খণ্ডত জয় কৃষ্ণ। হে গুৰু সমস্ত আই মাতৃ সমস্ত। এতিয়া সেই উত্তানপাদ ৰজাই সমস্ত ৰাজকাৰ্য এৰি সকলো ধন সম্পত্তি এৰি ৰাতি দিনে কেৱল নিজৰ পুত্ৰৰ ধ্ৰুৱক চিন্তা কৰিছে। কোনোবা সময়ত নিজকে নিজে গালি পাৰে, নিজকে নিজে দুখ কয়, চালা মই ইমান বেয়া কাম কৰোঁনে, ইমান এজন ভাল পুত্ৰক মই এনে ব্যৱহাৰ কৰোঁনে, নিজকে নিজে গালি পাৰিছে, নিজকে নিজে প্ৰশ্ন কৰিছে যে এনেভাৱে ৰাতি দিনে কৰ্মকে এৰি কেৱল নিজৰ পুত্ৰক ধ্ৰুৱক চিন্তা কৰিছে। আৰু সেই নাৰদৰ কথা শুনি নিজকে ধিক্কাৰ দিছে যে সেই কৈছে সুনীতিক আশ্বাস কৰি আনি পব সুৰুচিটো কৰি তাংক কৰন্ত সাদৰ। যে সুনীতিক বেয়াকৈ সুৰুচিক আদৰ কৰিছিল, আজি এৰ ফল পালে যে সেই ধ্ৰুৱই কেতিয়ানো বনৰ পৰা ঘূৰি আহিব, এই কথাটোকে দিনে ৰাতিয়ে ভাবি ভাবি আজি উত্তানপাদ ৰজাই এনেভাৱে দিন অতিবাহিত কৰিছে। এইখিনিতে শেষ মুহূৰ্তত আহি আজি শ্ৰী বিষ্ণু ভাৰতীয়ে আমাৰ সভাখনলৈ এটি উপদেশ আগবঢ়াইছে। সেই সভাখনৰ লোক সমস্তৰ এই ভাগৱতৰ পদ যে ভাগ্যৰ জন্ম হৈলেহে ভাৰত খণ্ডত জন্ম লাভ কৰিব পাৰে। যা হওক, ইয়াৰ কথা আমি অকণমান পাতিম। প্ৰথম ভাগৱত ভাগ সামৰণিলৈ আগবাঢ়িছোঁ। কৃষ্ণ জয় কৃষ্ণ। কি মনুষ্য হইবা হেন আছে আকে লাগি হেন পুনু কৰিবা হেন জানি মাধৱত ভক্তি কৰিবা ৰাম কৃষ্ণ বোলা পাপ যাওক গতি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ভাগৱত ভগৱান কি ভকতৰ বৎসল হৰি কি জয়। হে গুৰু সমস্ত আই মাতৃ সমস্ত, আমাৰ সভাখনক আজি শ্ৰী বিষ্ণু ভাৰতীয়ে কৈছে যে কত ভাগ্য ফলতহে এই ভাৰত ভূমিত
জন্ম লাভ কৰিব পাৰে যে আৰু যে এই ভাৰত ভূমিত মনুষ্য ৰূপে জন্ম লাভ কৰিম এই আশাটো কেতিয়াও নকৰিবা কাৰণ আমি সম্ভৱো নহয় কাৰণ কৈছে চাৰিও সংযোগ কোটি কল্পেও নেপায় সপোনৰ নিধি যেন হাততে হেৰাই কলিযুগ ভাৰতবৰ্ষ হৰিনাম দেৱৰ দুৰ্লভ নৰতনু অনুপম ইমান ভাগ্যৱন্ত আমি যে এটা মনুষ্য হৈ জন্ম পাইছোঁ তাকো ভাৰতত পাইছোঁ মনুষ্য পালোঁ যদি আমেৰিকা চাইনাত পালোহেঁতেনে হৰিনাম ল'বলৈ একেবাৰে নাপাওঁ তাকো পালোঁ ভাৰতত তাকো পাইছোঁ কলিযুগত তাকো আটাইতকৈ ভাল বস্তু পাই গ'লোঁ নাম হৰিনাম যে সেইকাৰণে এই দ্বিতীয়বাৰ আৰু এনেকুৱা জন্ম পাম বুলি আশা নকৰিবা সেইকাৰণে কৈছে এইবোৰ কথাকে আকে লাগি খেদ কোনো কৰিবাহা পাছে এইবোৰ কথাকে পিছত চিন্তা কৰি মৰিব লাগিব যোৱাকালি যে কৈছিলোঁ আমি কান্দি কান্দি মৰিব লাগিব নহ'লে এইবোৰকে চিন্তা কৰি মৰিব লাগিব সেইকাৰণে এই কথাখিনি জানি কেৱল মাধৱৰ প্ৰতি ভক্তি সাধনা কৰা আৰু ৰামকৃষ্ণ বুলি পাপ নাশ কৰি বৈকুণ্ঠলৈ গমন কৰা ব্যৱস্থা কৰা বুলি আজি উপদেশ প্ৰদান কৰিছে যা